হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই দেখাব বিচাৰিছোঁ নাজিৰাততো সকলোৱে জানেই কেনেদৰে বানপানী হৈছিলে, কি ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছিলে। তো এইখন হৈছে নাজিৰা মেডিকেল। তো ঘটনাটো হৈছে 19 জুলাইৰ পৰা হৈছিলে বানপানী নাজিৰাত। এয়া হৈছে নাজিৰা টাউনখন, আৰু পানীবোৰ কেনেদৰে লাহে লাহে গোটেই নাজিৰা টাউনখন বিয়পি পৰিছিলে। গোটেই নাজিৰা টাউন পানীৰে উপচি পৰিছিলে। তো এয়া আপোনালোকে দেখিছে গোটেই দোকান পোহাৰ চব পানীৰে ডুবি গৈছিলে 19 জুলাইৰ দিনাখন। মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। তো এয়া হৈছে 20 জুলাইৰ দিনাখন, তাৰমানে নেক্সট দিনাখন বানপানী হোৱা। তো নেক্সট দিনাখনো পূৰা ভয়াৱহ বানপানী হৈছিলে। এয়া হৈছে নাজিৰা আমোলাপট্টিৰ দৃশ্য। তো আমাৰ ইয়াত বানপানী নোহোৱাৰ এই প্ৰধান কাৰণ হৈছে ইয়াত এটা পুল এটা আছে, আৰু পুলটোৰ এইডোখৰলৈকেহে পানী হ'ল। তো আমাৰ এইডোখৰ অকণমান বাচি গ'ল। তো এইফালে এখন ট্ৰাকখন দেখিছে আপোনালোকে, এখন যাব নোৱাৰিলে ট্ৰাকখন। তো আমি দুদিনমান ইয়াতে থাকিলোঁ, নাজিৰাতে আবদ্ধ হৈ থাকিব লগা হ'ল। আমাৰ ঘৰৰ ফালে পানী নহ'লে বাৰু। তো 22 জুলাইৰ দিনা আমি অলপ ওলাই গ'লোঁ চন্তকৰ ফালে, কিন্তু আমি কেন্দুগুৰিৰ অৱস্থা। তো কেন্দুগুৰিৰ পৰা আমি ইমান আগবাঢ়িব নোৱাৰিলোঁ। সেয়া হৈছে মলাগাঁও অৱস্থা, গোটেই একদম বানপানীয়ে সাগৰ কৰি তুলিছিলে। তো সেইকাৰণে আমি অলপ সাহাৰ্য যি পাৰোঁ দিবলৈ চেষ্টা কৰিলোঁ। তো অলপ সাহাৰ্য আমি লাকুৱা ছাইডে দিবলৈ বুলি আগবাঢ়িলোঁ। তো সেইটো কাৰণে আমি লাকুৱা ছাইডে ওলালোঁ। এয়া হৈছে লাকুৱা ছাইডটো, আৰু সেইটো সময়ত তাৰমানে পানীৰ বহুত অসুবিধা হৈছিলে, যেতিয়া একদম পূৰা বানপানী হৈ আছিলে। তো এয়া দেখিছে বহুত মানুহে গাড়ী ৰখাই ৰখাই পানীও দিছিলে। তো আমিও সেইকাৰণে পানী আৰু বিস্কুট চিস্কুট কিবাকিবি দিছিলোঁ। মানুহে এনেকৈ লাকুৱা ৰাস্তাটো এনেকৈ ছাইডতে গোটেই মানুহে তম্বু তৰি তৰি এনেকৈয়ে আছিলে। তাত তাৰমানে পানী খোৱা বস্তু তেতিয়ালৈকে ইমান সাহাৰ্য তাৰমানে অহাই নাছিলে আমি যেতিয়া গৈছিলোঁ। এতিয়া বাৰু সাহাৰ্য বহু পৰিমাণে পাইছে, তেতিয়া কিন্তু পোৱা নাছিলে। সেইটো কাৰণে আমি যিখিনি পাৰিলোঁ দিলোঁ। তো ইয়াত দেখিছে, ইয়াত গোটেই মানুহে এইটো লাকুৱা ৰাস্তা হয়, গোটেই লাকুৱা ৰাস্তা এইফালে ছাইডত গোটেই এইবোৰ সাগৰ হৈ আছে, সাগৰৰ নিচিনা হৈ আছে। এইবোৰ আগতে একদম পূৰা পথাৰ টাইপৰ হৈ থাকে, পথাৰেই হয়। তো এইবোৰ একদম গোটেই এতিয়া সাগৰ টাইপৰ হৈ আছে। এতিয়া মানুহবোৰে যিমান পাৰে যি পাৰে ধান চানবোৰ চব এইবোৰ ৰাস্তাতে শুকুৱাবলৈ যি পাৰিলে আনিলে। আমি লাকুৱা এখন ভিতৰুৱা গাঁৱত গৈছিলোঁ। তো ৰাস্তা দেখিছে, একদম ৰাস্তা নায়েই। ইয়াৰ আগতেতো আৰু ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছিলে। তো সেইটো কাৰণে আমি লাকুৱা সেই ভিতৰুৱা গাঁওখনলৈ বুলি গ'লোঁ, আৰু যি পাওঁ আমি দিলোঁ। কিন্তু ইমান ভিডিঅ' কৰিব পৰা নহ'লে কি দিলোঁ, কাৰণ মোৰ দেখিয়ে বেয়া লাগিলে। কিছুমান ক্ষেত্ৰত ভিডিঅ' কৰিব বেয়া লাগে। তো সেইটো কাৰণে ভিডিঅ' চিডিঅ' নাই কৰা। আমি এতিয়া উভতি আহিলোঁ।